নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তৃতীয় শ্ৰেণীৰ স্পন্দন অসমীয়া কিতাপখনৰ আমি 1 নম্বৰ যিটো লেসন সেইটো আমি আৰম্ভ কৰিবলৈ ওলাইছো যিটো হৈছে 1 নম্বৰ অধ্যায় আমাৰ চৌপাশ আৰু নতুন উমলা গীত নামটো হয়নে এইটো আমি যেহেতুকে আৰম্ভ কৰিছো নতুনকৈ ইয়াৰে পিছফালৰ যিমান প্ৰশ্ন উত্তৰ সকলোবিলাক পঢ়ি দিয়াৰ লগতে গোটেইখিনি আমি আলোচনা কৰিম আৰু যিসকলে মোৰ এই ভিডিঅটো নতুনকৈ চাইছে তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাবলৈ নাপাহৰে এতিয়া আমি আৰম্ভ কৰিছো উমলা গীত হয়নে শুনো গাঁও আৰু পঢ়ো আহা বুলি কৈছে আকাশ ইমান আকাশ লাগে ইমান ভাল পৃথিৱী এখন ঘৰ আকাশ তাৰে চাল হয়নে নহয় মানে আকাশখন ইমান ধুনীয়া বুলি কৈছে আৰু ইমান ভাল লাগে পৃথিৱী এখন ঘৰ বুলি কৈছে ঘৰৰ লগত তুলনা কৰিছে আৰু আকাশখন তাৰে চাল বুলি কৈছে আকাশ যিখন সেইখন আমাৰ ঘৰৰ চাল বুলি কৈছে এতিয়া কৈছে বেলি পৰিল হয়নে পিছল খালে নেকি বুলি কৈছে তাৰমানে বেলিটো যদি ডুব যাওঁ অৱস্থা হয় সেইখিনি সময়ত বেলি পৰিল বুলি কৈছে গছৰ আগৰ ৰঙা ৰ'দে চালে জুমি হয়নে নহয় গছৰ আগৰ যিটো ৰঙা ৰ'দ আছিল যেতিয়া নেকি বেলিটো ডুবিবৰ সময় সেইটো মানে জুমি চাইছে ডুবিব এতিয়া তাকে কৈছে তাৰ পিছত কৈছে যে বতাহ আহে বেগেৰে আলি হলে নাই নৈ যায় কুবেৰে ভৰি পিছে নাই হয়নে নহয় বতাহ বৰ বেগেৰে আহে কিন্তু ৰাস্তা ঘাট একো নাই মানে যিফালেৰে পায় সিফালেৰে আহে আকৌ নৈ যায় কুবেৰে মানে নদীৰ পানীবিলাকো বৰ জোৰেৰে যায় ভৰি পিছে নাই হয়নে আমাৰ মানুহৰ ভৰি আছে চৰাই জীৱ-জন্তুৰ ঠেং আছে কিন্তু পানীৰ ঠেং নাই তথাপিতো বহু জোৰেৰে যায় এইটো ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে লিখিছে হয়নে এতিয়া আমি পিছৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম ক্ৰিয়াকলাপ হয়নে আলোচনা কৰো আহা আৰু লিখো আহা বুলি কৈছে মই কিন্তু বহিত লিখি দিয়া নাই আজি মই তোমালোকক ধুনীয়াকৈ কিতাপতে লিখি দিছো তোমালোকে চাই লিখি ল'বা গীতিকাৰে গীতটিক মানে পৃথিৱীক কাৰ লগত তুলনা কৰিছে ঘৰৰ লগত হয়নে নহয় পৃথিৱীখনক ঘৰৰ লগত তুলনা কৰিছে গীতিকাৰে আকাশখনক কাৰ সৈতে ৰিজাইছে বুলি কৈছে হয়নে আকাশখনক কাৰ লগত ঘৰৰ ছালৰ লগত ৰিজাইছে এতিয়া কোনে গছৰ আগৰ পৰা জুমি চালে ৰ'দে হয়নে নহয় ৰ'দে আকাশৰ পৰা জুমি চাইছে বা গছৰ ওপৰৰ পৰা তাৰ পিছত আলিবাট নহলে কোন বেগাই আহে হয়নে নহয় বতাহ আহে নহয় এইমাত্ৰ পঢ়িছো আমি ভৰি নহলেও কোন কুবেৰে যায় নৈ যায় হয়নে নহয় এইটোৱে এতিয়া চোৱাচোন গীতটোৰ আধাৰত ক অংশৰ লগত খ অংশ মিলোৱা বুলি কৈছে হয়নে নহয় আমাক মিলাব দিছে ৰঙা ৰদে চালে জুমি আকাশ তাৰে চাল পৃথিৱী এখন ঘৰ নৈ যায় কুবেৰে হয়নে নহয় মানে কৈছে যে এইখিনি ইটোৰ লগত সিটো মিলোৱা তোমালোকে নিজে কৰিবা এইখিনি বুজি পাইছানে মই মিলাই দিছো যদিও তোমালোকেও ভালদৰে চেষ্টা কৰিবা এতিয়া ভাষা অধ্যয়ন হয়নে এতিয়া কৈছে যে গীতটিত পোৱা শব্দবোৰ শব্দজালৰ যিবিলাক নেকি বিচাৰ খেৰ দিও আহা বুলি কৈছে মই এইবিলাক খেৰ দিয়া নাই মানে যিজন ল'ৰাৰ বহি তেওঁৰ এইবিলাক লেতেৰা কৰিছে মই কিন্তু ধুনীয়াকৈ মুছি দিছো আকাশ হয়নে নহয় আকাশ হ'ব তাৰপিছত ভাল হ'ব ছাল হ'ব ঘৰ হ'ব পৃথিৱী হ'ব আৰু ৰঙা বেলি হয়নে তাৰপিছত আকৌ বেলিও হ'ব ৰঙাও হ'ব সেনেকৈ তোমালোকে কৰিবা এইকেইটা দিছে যে উদাহৰণত দেখুৱাৰ দৰে তলৰ শব্দবোৰ খালী ঠাইত একোটাকৈ আখৰ বহুৱাই নতুন শব্দ সজাৰ খেলোৱা আহা বুলি কৈছে বুজি পাইছেনে আকাশ আকাৰ প্ৰকাশ হয়নে সেইকেইটা কৰি দিয়া আছে এতিয়া আমি তলত কৰিম পৰিল হয়নে নহয় পৰিল লিখিছো হয়নে ঠিক তেনেকুৱাকৈ ইয়াতে লিখিব পৰা আগৰ আৰু আগৰ মই আগৰে লিখিছো এইটো শব্দকে মানে প্ৰথম আখৰটো নাই আকৌ মাজৰ আখৰটো নাই তোমালোকে এইটোত চাইছে তাৰ পৰা লিখিব তাৰপিছত কৈছে যে 4 নম্বৰত তলৰ শব্দ কেইটা বাক্য কেইটা কি কৰা সাজু আহা বুলি কৈছে তলৰ যিকেইটা শব্দ আছে সেইকেইটাৰ একোটাকৈ বাক্য সাজা বুলি কৈছে এতিয়া উদাহৰণত এটা দিছে যে আকাশ মানে আকাশখন নীলা বুলি লিখিছে এতিয়া পৃথিৱীখন ঘূৰণীয়া মই দিছো বুজি পাইছানে মই কাঠ পেঞ্চিলেৰে লিখিছো ইয়াতে তোমালোকে চাই ল'বা বেলিয়ে পোহৰ দিয়ে হয়নে নহয় দিনত ৰ'দ দিয়ে হয়নে নহয় বতাহ আহে বেগেৰে হয়নে নহয় এইবিলাক মই লিখি দিছো তোমালোকে নিজৰ কিতাপত লিখি ল'বা তাৰপিছত 5 নম্বৰত আছে যে শেষৰ ধ্বনিত মিল থকা শব্দ লিখা খেলোৱা আহা বুলি কৈছে শেষৰ ধ্বনি মানে আমি যেনেকৈ আগতে ইংৰাজীত ৰাইমছ ৱৰ্ড পঢ়িছিলো পিছৰ চন্দ্ৰৰ মিল থকা শব্দ হয়নে মানে ভাল চাল তাল গাল জাল হয়নে পিছৰ লটো মানে মিল থকা বা পিছৰ আখৰটোৰ মিল থকা শব্দ এতিয়া আলি বালি বেলি কুলি মিলি হয়নে ইমান সিমান ইজন সিজন খন তাৰপিছত পৰিল হয়নে নহয় ঠিক তেনেকুৱাকৈ এনেকৈ লিখিছো তোমালোকে এইখিনি চাই লিখি ল'বা আৰু এইখিনি মই লিখা নাই কিন্তু মোৰ এজন ছাত্ৰইহে লিখিছে সেইকাৰণে আখৰখিনি এনেকুৱা হৈছে তোমালোকে ভালদৰে চাই লিখি ল'বা
পিছত কৈছে যে বাওঁফালৰ শব্দৰ লগত সোঁফালৰ অৰ্থ আৰু অংশটো আস্তানি মিলোৱা বুলি কৈছে হয়নে নহয়। বেলি পৰে, বেলি মাৰ যায়, তাৰমানে বেলি উঠে, বেলি উদয় হয় হয়নে। বতাহ আহে, বতাহ বয় হয়নে নহয়। বতাহ বলে, নৈ যায়, নৈ বৈ যায় হয়নে নহয়। নৈ পানীবিলাক একেলগে কি হয়, বৈ যায় থাকে, সেইটোৰ কথা কৈছে। চোৱাচোন এইটোত কৈছে যে জ্ঞান সম্প্ৰসাৰণ হয়নে। তোমালোকৰ বিদ্যালয়ৰ চাৰিওফালৰ যিটো পৰিৱেশ মন কৰা আৰু তাত দেখা বস্তুবোৰৰ নামেৰে তলৰ তালিকাখন সম্পূৰ্ণ কৰা হয়নে নহয়। তোমালোকৰ যিটো নেকি বিদ্যালয়, তোমাৰ বিদ্যালয়ৰ চাৰিওফালে যিবিলাক পৰিৱেশত বস্তু দেখিছা, যেনিবা গছ গছনি, ফুল ফল, জীৱ জন্তু, কীট পতংগ, সেইবিলাক তোমালোকে ধুনীয়াকৈ এখন লিখি এখন চাৰ্ট বনাবা। এইখিনি তোমালোকে নিজে নিজে কৰিবা। এতিয়া চোৱাচোন 8 নম্বৰত ভাবো আৰু সাঁথৰ ভাঙোৱা বুলি কৈছে হয়নে নহয়। পেট আছে, পেটু নাই, মুখ আছে, জিভা নাই হয়নে নহয়। কলহ হয় হয়নে, এইবিলাক কিন্তু মই লিখা নাই দেই। তাৰপিছত ৰজাৰ গামোচা তিয়াব পাৰি, শুকাব নোৱাৰি জিভা হয়নে নহয়। তাৰপিছত অংকু 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 গোটেই গাতে চকু হয়নে নহয়। তাৰপিছত কি হ'ব, গোটেই গাটোতে চকু হ'লে কি হ'ব, আনাৰস হ'ব। এতিয়া ইয়াতে লিখিছে যদিও আখৰখিনি ভাল হোৱা নাই, তোমালোকে ভালদৰে নিজে নিজে কৰিবা। এইখিনি পিছত কৈছে যে শুনো আৰু গাঁও আহা বুলি কৈছে। কহুৱা বন মোৰ অশান্ত মন, আল ফুল হাতেৰে লোৱা সাৱটি। এই গীতটো ভূপেন হাজৰিকাই গাইছে। তোমালোকে এইটো ধুনীয়াকৈ গীতটো গাবলৈ চেষ্টা কৰিবা, আৰু স্কুলৰ কিবা প্ৰগ্ৰেম হ'লে তোমালোকে গাব পাৰিবা, ধুনীয়াকৈ মুখস্থ কৰি ল'বা। এইটো কৈছে হাতে কামে কৰোঁ আহা, তোমালোকে নিজে নিজে কৰিবা। প্লাষ্টিকৰ বটলেৰে এখন গাড়ী সজা হয়নে নহয়, ধুনীয়াকৈ গোটেইখিনি দি আছে, তোমালোকে নিজে নিজে কৰিবা। এতিয়া আমি যিটো 2nd নম্বৰ পাঠ সেইটো আমি আৰম্ভ কৰিছোঁ। চোৱা, আৰম্ভ কৰিছোঁ 2 নম্বৰ পাঠটো হয়নে, বান্দৰ আৰু টুকুৰা চৰাই। ইয়াতে কৈছে মানুহৰ মৌলিক প্ৰয়োজন 3টা, খাদ্য, কাপোৰ আৰু ঘৰ হয়নে নহয়। এইখিনি নহ'লে মানুহ চলিব নোৱাৰে। আৰু আমি যেনেকৈ ঘৰ সাজোঁ, কিছুমান পশু পক্ষীয়েও তেনেকৈ ঘৰ সাজে হয়নে নহয়। কিছুমানে নাসাজে, কিছুমানে ঘৰ সাজিব নাজানে হয়নে। দুবিধ প্ৰাণীৰ বিষয়ে তলৰ সাধুটোত আমি জানো আহা, পঢ়ো আহা বুলি কৈছে। পঢ়ো আহা। এঘৰ মানুহৰ এখন ফল মূলৰ বাগিচা আছিল, তাত এজোপা নাৰিকলৰ গছ আছিল আৰু টুকুৰা চৰাইয়ে বাঁহ সাজি বাস কৰিছিল হয়নে নহয়। তাৰপিছত এদিন তালৈ এজাক বান্দৰ আহিছিল, আৰু সিহঁতে আহাৰ বিচাৰি থাকোঁতে কিনকিনীয়াকৈ এজাক বৰষুণ আহিল হয়নে। তেতিয়া সিহঁতে গছজোপাৰ তলতে আশ্ৰয় ল'লে। বৰষুণ আহিলে যিহেতুকে ঘৰ দুৱাৰ ওচৰত নাই, সিহঁতে গছৰ তলতে আশ্ৰয় ল'লে। তাৰপিছত লাহে লাহে বৰষুণৰ প্ৰকোপ বাঢ়ি গ'ল। তাৰপিছত ফেৰফেৰীয়া বতাহো দিছিল। বান্দৰজাকে বৰষুণত তিতি একদম জুৰুলি জুপুৰি হ'ল। তাৰপিছত কি হ'ল, সিহঁতে ঠাণ্ডাত ঠক ঠককৈ কঁপিবলৈ ধৰিলে হয়নে। তাৰপিছত বান্দৰজাকৰ এনে অৱস্থা দেখি চৰাইবোৰৰ বৰ দুখ লাগিল। তাৰে এটা চৰাইয়ে বান্দৰজাকক কৈছিল লাহেকৈ, তোমালোকৰ অৱস্থা দেখি মোৰ বৰ বেয়া লাগিছে বুলি কৈছিল। কৈছিল যে তোমালোকৰ বাঁহ একোটা সাজি নোলোৱা কিয়, তোমালোকে একোটা বাঁহ সাজি লোৱা, আমিচোন ঠোঁটেৰে ইমান কষ্ট কৰি বাঁহ সাজোঁ বুলি কৈছে। চৰাইটোৰ কথাত কেইটামান বান্দৰৰ খং উঠিল হয়নে নহয়। চব বান্দৰটো একে নহয়, কিছুমান খঙিয়াল থাকে, কিছুমান ভাল থাকে হয়নে। ঠিক তেনেকুৱাকৈ কেইটামানৰ খং উঠিল আৰু গুজৰি গুমৰি থাকিল। তাৰে দুটামানে দাঁত নিকটাই খেকাই বৰষুণজাক এৰালৈকে বাট চাই থাকিল হয়নে। কি কৰিলে, বৰষুণজাক এৰাৰ লগে লগে দুটামান বান্দৰ গছৰ ওপৰলৈ উঠি গ'ল, আৰু সিহঁতে কি কৰিলে, চৰাইৰ বাঁহবিলাক টানি টানি ছিঙি দিলে, মানে ছিঙি পেলাইছে। তাৰপিছত তাৰে এজন আকৌ বয়সীয়াল বান্দৰে কৈছে যে, মাত লগাইছে, হেৰৌ নাভাঙিবা নাভাঙিবা, চৰাইবোৰে ইমান কষ্ট কৰি বাঁহ সাজিছে, সকলোৱে বাঁহ সাজিব নাজানে। তাকে শুনি বান্দৰকেইটা থমকি ৰ'ল। মানে এইটো কথা ক'লে যে সকলোৱে বাঁহ সাজিব নাজানে, সিহঁতে জানিছে সাজিছে, সেই বুলি সিহঁতৰখিনি কিয় ভাঙিব লাগে, সিহঁতক অনিষ্ট নকৰিবা বুলি কৈছিল। বুজি পাইছেনে। এতিয়া আমি যিখিনি তলৰ ক্ৰিয়াকলাপ সেইখিনি আলোচনা কৰোঁ। এখন মই বহীত ধুনীয়াকৈ উত্তৰখিনি লিখি দিছোঁ, তোমালোকে চাই ল'বা। এতিয়া চোৱাচোন, টুকুৰা চৰাইবোৰে কোনজোপা গছত বাঁহ সাজিছিল বুলি কৈছে হয়নে, নাৰিকল গছজোপাত হয়নে নহয়। এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱাচোন, বান্দৰজাক মানে বাগিচাখনলৈ কি বিচাৰি আহিছিল হয়নে, আহাৰ বিচাৰি। মই লিখি দিছোঁ, তোমালোকে চাই লোৱা। এতিয়া কৈছে যে গ নম্বৰত বান্দৰজাকে গছৰ তলত কিয় আশ্ৰয় লৈছিল হয়নে। সিহঁতেতো গছৰ তলত এনে আশ্ৰয় নলয়, গছৰ ওপৰতহে লয়, মানে বৰষুণ দিয়াৰ কাৰণে গছৰ তলত আশ্ৰয় লৈছিল। তাৰপিছত ঘ নম্বৰত দিছে যে ঠাণ্ডাত ঠক ঠককৈ কোন কঁপিছিল হয়নে নহয়। ঠাণ্ডাত ঠক ঠককৈ কোন কঁপিছিল, বান্দৰকেইটা হয়নে। ইয়াতে চোৱাচোন, মই লিখি দিছোঁ, বান্দৰকেইটা ঠাণ্ডাত ঠক ঠককৈ কঁপিছিল। তাৰপিছত চোৱাচোন, উত্তৰ কোৱা আৰু লিখা বুলি কৈছে। হেৰৌ নাভাঙিবা নাভাঙিবা, চৰাইকেইটাই ইমান কষ্ট কৰি বাঁহ সাজিছে, সকলোৱে বাঁহ সাজিব নাজানে নহয় বুলি কৈছিল হয়নে। কোনে কথাষাৰ কৈছিল, কথাষাৰ কোনে কাক কৈছিল, তাৰপিছত সিহঁতে কিয় ঘৰ নাসাজে বাৰু বুলি সুধিছে হয়নে। বান্দৰৰ বাহিৰে আৰু কোনে কোনে বাঁহ সাজিব নাজানে, সেই কথাটো ইয়াতে সুধিছে। এইখিনি মই ধুনীয়াকৈ এখন বহীত কৰি দিছোঁ, তোমালোকে চাই লোৱা। চোৱাচোন, এতিয়া মই ধুনীয়াকৈ লিখি দিছোঁ এইখিনি। ক নম্বৰত যে কৈছিল কথাষাৰ কোনে কাক কৈছিল, বয়সীয়াল বান্দৰ এটাই সিহঁতৰ লগৰীয়াক হয়নে, লগৰীয়া এজনক কৈছিল। তাৰপিছত খ নম্বৰত আছে সিহঁতে কিয় ঘৰ নাসাজে বাৰু, সকলোৱে বাঁহ সাজিব নাজানে নহয় হয়নে নহয়, সেইকাৰণে সিহঁতে ঘৰ নাসাজে। বান্দৰৰ বাহিৰে আন কোনে বাঁহ নাসাজে, কুলি চৰাই, ময়ূৰ আৰু
কেতেকী চৰাই সেনেকুৱাকৈ আৰু কিছুমান জীৱ জন্তুৱে কি নকৰে বাঁহ নাসাজে তোমালোকে জানিবলৈ চেষ্টা কৰিবা আৰু বেলেগ কিতাপত যদি আছে তোমালোকে চেষ্টা কৰিবা জানিবলৈ মই এইখিনি লিখি দিলোঁ কৈছে যে তলৰ প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক চিনটোত তাৰমানে গোল চিন দিব দিছে বুজি পাইছানে এতিয়া পূৰ কৰা বুলি কৈছে বান্দৰজাক বৰষুণত তিতি থকা দেখি টুকুৰা চৰাইটোৰ কি হৈছিল চৰাইটোৱে কৈছিল তোমালোকৰ অৱস্থা দেখি বেয়াই লাগিছে তোমালোকেও কি কৰা আমাৰ দৰে বাঁহ একোটা সাজি নোলোৱা কিয় আমিচোন ঠোঁটেৰেই বাঁহ সাজি লৈছোঁ চোৱা এই কথাষাৰ কৈ বান্দৰটোৱে এই কথাখিনি কৈ চৰাইটোৱে বান্দৰকেইটাক কি হিচাপত কৈছিল খং কৰি কৈছিল নেকি খং কৰি কোৱা নাই দুখ লাগি কৈছিল হয়নে নহয় সেইকাৰণে মই ইয়াতে উপদেশ দিছিল বুলি কৈছোঁ তাৰমানে সিহঁতৰ দুখ লাগিছিল সেইকাৰণে কৈছিল তোমালোকে নিজে নিজে কৰাচোন এনেকৈ কৰিবা থাকিবা বুলি উপদেশ দিছিল অপমানো কৰা নাই ইটিকিঙো কৰা নাই হয়নে 4 নম্বৰত আছে ৰছীডালত ওলমি থকা শব্দসমূহ লৈ বাক্যসমূহ পূৰাও আহা বুলি কৈছে এতিয়া আমি ধুনীয়াকৈ আমি আগৰ পাঠটোত পঢ়ি আহিছোঁ সেইখিনিত আমি ধুনীয়াকৈ এইখিনি লিখিব পাৰোঁ হয়নে এইবিলাক মোৰ এজন ছাত্ৰই লিখিছে মানে গোটেই এনেকুৱাকৈ লিখিছে তোমালোকে নিজে নিজে লিখি ল'বা কিন কিনকৈ বৰষুণ আহিছিল হয়নে নহয় তাৰপিছত বান্দৰজাক বৰষুণত তিতি জুৰুলি জুপুৰি হৈছিল হয়নে নহয় তাৰপিছত সিহঁতে ঠাণ্ডাত ঠক ঠককৈ কঁপিছিল হয়নে কেইটামান বান্দৰে মনৰ ভিতৰতে গুজৰি গুমৰি আছিল হয়নে খঙতে তাৰপিছত আকৌ সিহঁতে চৰাইৰ বাঁহবোৰ মানে গোটেই ভাঙি পেলাইছিল হয়নে টানি আজুৰি ভাঙি পেলাইছিল তাৰপিছত দুটামান বান্দৰে দাঁত নিকটাই খেক খেক কৰি আছিল হয়নে খঙতে বা ঠাণ্ডাত কঁপিছিল সেনেকুৱা এতিয়া তোমালোকে এইখিনি ধুনীয়াকৈ লিখি ল'বা 6 নম্বৰত আছে তলৰ তালিকাখনৰ শব্দবোৰ ভালদৰে পঢ়ি চোৱা আৰু সঠিক ঘৰত ৰাইট চিনটো দিয়া বুলি কৈছে হয়নে এতিয়া ইয়াতে কৈছে শব্দ এজোপাত হৈছে এটা বুজাইছে হয়নে এজোপাত এটা বুজাইছে এটাত ৰাইট চিন দিব লাগে এজাক হ'লে দুটা বা তাতোধিক বেছিকৈ হয়নে নহয় তাতে ৰাইট চিন দিব লাগে চৰাইবোৰ হ'লে বহুত চৰাই দুটা বা তাতোধিক বেছিকৈ আছে দুটামান হ'লেওতো দুটাতকৈ বেছি আৰু কেইটামান হ'লেও দুটা আৰু বা ততোধিক সেইকাৰণে তাতে ৰাইট চিন দিব লাগিব তাৰপিছত কৈছে যে 7 নম্বৰত বান্দৰজাকক বৰষুণত তিতি থকা দেখি টুকুৰা চৰাইবোৰ মানে বৰ দুখ কৰিছিল চৰাইবোৰে হয়নে তলৰ পৰিস্থিতিবোৰত তুমি কি কৰিবা তোমাক সুধিছে তোমালোকে এনেকুৱা পৰিস্থিতিত মানে সমস্যাত পৰিলে কি কৰিবা এতিয়া চোৱাচোন ক নম্বৰত তোমাৰ ককা দেউতাৰ বেমাৰ হৈ বিচনাত পৰি আছে তুমি কি কৰিবা তেওঁক সহায় কৰিব লাগিব হয়নে নহয় তেওঁক ধুনীয়াকৈ খোৱা লোৱা ঔষধ পাতি খোৱাৰ পৰা আদি কৰি গোটেইখিনি তেওঁৰ যত্ন ল'ব লাগিব হয়নে তেওঁক মৰম কৰিব লাগিব তেওঁক ডক্তৰৰ হস্পিটেলৰ ওচৰলৈ লৈ যাব লাগিব তুমি নোৱাৰিলেও তোমাৰ দেউতা বা কোনোবা খুৰাই হ'লেও লৈ যাব লাগিব তুমি সেইবোৰ চাব লাগিব তোমাৰ দায়িত্ব আছে হয়নে তুমি ধুনীয়াকৈ মৰম কৰি খুৰাক ৰাখিব লাগিব বা ককা দেউতাকো তুমি মৰম কৰিব লাগিব তাৰপিছত 6 নম্বৰত আছে তোমাৰ সমনীয়া খেলত বিজয়ী হৈছে হয়নে তোমাৰ সমনীয়া যদি খেলত বিজয়ী হৈছে তুমিও তাৰ লগত উল্লাস আনন্দ কৰিব লাগে তাৰপিছত তুমিও তাৰ নিচিনাকৈ চেষ্টা কৰিব লাগে আগুৱাই যাবলৈ তুমিও তাৰ নিচিনা জয়ী হ'বলৈ তাৰপিছত গ নম্বৰত লিখিছে যে তোমাৰ সন্মুখত চৰাই পোৱালি এটি বাঁহৰ পৰা সৰি পৰিল হয়নে বাঁহৰ পৰা সৰি পৰিলে কি কৰিম আকৌ তাৰ সেই বাঁহত তুলি দিম বা তাৰ মাকৰ ওচৰলৈ লৈ যায় মাকক তাক দেখুৱাই আকৌ থৈ দিম হয়নে তাক আমি ভালদৰে ৰাখিম যত্নেৰে তাৰপিছত ঘ নম্বৰত আছে যে টুকুৰা চৰাইৰ ঠাইত তুমি হোৱা হ'লে বান্দৰকেইটা কি ক'লাহেঁতেন ময়ো সেই কথাটোৱে ক'লোহেঁতেন তোমালোকৰ হাত আছে হয়নে নহয় ঠেং আছে তোমালোকে নিজে নিজে কষ্ট কৰি এটা ধুনীয়াকৈ ঘৰ সাজি ল'ব পৰা হয়নে আমি আমাৰ ঠোঁটেৰে আমাৰ ইমান কষ্ট কৰি আমি সাজি লওঁ তোমালোকে কিয় নোৱাৰা সেই কথাটো ময়ো ক'লোহেঁতেন সেইকাৰণে চৰাইকেইটাইও কৈছে এতিয়া তলত কৈছে কোনবোৰ চৰায়ে নিজে বাঁহ সাজে আৰু নাসাজে এখন তালিকা প্ৰস্তুত কৰা তোমালোকে ছবি সংগ্ৰহ কৰিবা তাৰপিছত ধুনীয়াকৈ লিখিবা সেইবোৰ তাৰপিছত আৰু এটা কথা তোমালোকসকলে মোৰ এই ভিডিঅ'টো শেষলৈকে চাইছে তেওঁলোকলৈ ধন্যবাদ আৰু যিটো নেক্সট ভিডিঅ' আহিব 2 নম্বৰ পাঠৰ সেইটো পাবলৈ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই থৈ দিয়া থেংকছ ফৰ ৱাটছিং